সুপ্ৰভাত সকলোকে বহুত দিনত লাইভ আহিলোঁ আৰু বহুত দিন হ'ল ফেচবুকত একেবাৰে কাম কৰিবলৈ সময় পোৱা নাছিলোঁ যিহেতু ঘৰত বিয়া আৰু দোকান আৰু লাইভ অহা বহুত দিন হৈ গ'ল। লাইভ অহাৰ একেবাৰে সময় ওলাবই নোৱাৰিছিলোঁ লাইভত আহিবলৈ। যি কি নহওক আজি বহুত দিনৰ মূৰত লাইভত আহিলোঁ এইটো কাৰণে এটাই বিষয় ইনফৰমেশ্যন আপোনালোকক মই দি যাম বুলি ভাবিলোঁ। যিহেতু আজি যিসকল মানে চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে অসম পুলিচত আৰু SSCত চাকৰি ওলাইছে। অসম পুলিচত ওলাইছে AB, UB আৰু SSCত ওলাইছে GD। তো ক'ত কেনেকৈ কি পোষ্ট আছে মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক ইয়াতে শ্বেয়াৰ কৰি দিম আৰু আপোনালোকে ভিডিঅ'টো যদি চাই আছে তেনেহ'লে অকণমান শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব যদিহে ভিডিঅ'টো ভাল লাগে। আৰু শ্বেয়াৰ কৰিবলৈ এইটো কাৰণে কৈছোঁ যাতে যদিহে কোনোবা মানে চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁৰ বাবে এই ভিডিঅ'টোৰ যোগেদি অলপমান সহায় হ'ব। যি কি নহওক তো মই আপোনালোকক কি কেনেকৈ প্ৰস্তুতি মানে পইণ্টছবোৰ আছে, ক'ত কেনেকৈ পইণ্ট চাকৰি আছে, কিমান পোষ্ট আছে আৰু কি কি কোৱালিফিকেশ্যন লাগিব ইয়াৰ পৰা আমি আপোনালোকক জনাই দিম। তো আপোনালোকে ভিডিঅ'টো কানেক্ট হৈ থাকক আৰু লাইভটোত যিহেতু বৰ্তমান কোনো ধৰণৰ ৱাটছ নাই, পিছলৈ ভিডিঅ'টো যদি আপোনালোকে চায় তেনেহ'লে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। তো প্ৰথমে মই আপোনালোকক আৰু ইয়াৰ এটা ডিটেইলছ ভিডিঅ' মই আপোনালোকক বেলেগকৈ বনাই দিম য'ত আপোনালোকে ক'ত কেনেকৈ কি কি পোষ্ট আছে আৰু ক'ত কিমান মানে কোৱালিফিকেশ্যন লাগিব এইখিনি আপোনালোকে তাতে গম পাই যাব। তো যি কি নহওক প্ৰথমে আমি আপোনালোকক মানে চাম কি কি পোষ্ট ওলাইছে। তো আপোনাৰ বৰ্তমান একেবাৰে আসাম পুলিচত যিটো ওলাইছে হৈছে কনষ্টেবল, ড্ৰাইভাৰ, চাফাই কৰ্মচাৰী সেইবোৰ ওলাইছে। তো সেইটো এটা চাই লওঁ আৰু AB, UB আছে। AB, UB ডিটেইলছখিনি মই আপোনালোকক দি দিম। যদি কোনোবা লাইভটো চাই আছে বা লাইভটো কোনোবাই চাইছে তেনেহ'লে লাইভটো শ্বেয়াৰ কৰি দিব যাতে কোনোবাই এনেকুৱা ষ্টুডেণ্ট আছে যে এপ্লাই কৰিম বুলি ভাবি আছে বা কোনো পৰীক্ষাৰ্থী আছে এক্সপিৰিয়েণ্টে যদি এপ্লাই কৰিম বুলি বা প্ৰস্তুতি চলাই আছে তেতিয়াহ'লে এই ডিটেইলছখিনি পাই গ'লে তেওঁৰ বাবে সহায়ক হৈ যাব। তো প্ৰথমে মই আহিছোঁ একেবাৰে প্ৰথমতে আছে AB, UB ৰিক্ৰুইটমেণ্ট য'ত আপোনাৰ OBC আছে, OBC, MOBC 27% ৰিজাৰ্ভেশ্যন আছে আৰু টি গাৰ্ডেন বা XTG টি গাৰ্ডেনৰ যিখিনি ট্ৰাইব আছে MOBC আৰু OBC কোটাৰ মাজত 3% আছে, SC আছে 7%, ST প্লেইন আছে 10% আৰু ST হিলছ আছে 5%। দুইটাতে AB আৰু UB দুইটাতে একেই সমান পাৰ্চেণ্টেজ ৰিজাৰ্ভেশ্যন আছে। আৰু পোষ্টখিনি আপোনাক মই জনাই দিওঁ ক'ত কিমান আছে সেইখিনি মই জনাইছোঁ, কিহত আপোনালোকে কিমানটা ভেকেণ্ট পোষ্ট পাব। পোষ্টখিনি আছে এনেধৰণৰ। কনষ্টেবল আছে UBত আছে 1052টা আৰু কনষ্টেবল ABত আছে 666টা 663টা আৰু ড্ৰাইভাৰ আছে 127টা, চাফাই কৰ্মচাৰী আছে 96টা আৰু চাব ইন্সপেক্টৰ আছে য'ত আপোনাৰ 48টা। এইটো হৈছে আসাম পুলিচত। নেক্সট আছে আসাম কমাণ্ডো বেটেলিয়ন, তাতো আছে চাব ইন্সপেক্টৰ আছে 47টা, কনষ্টেবল আছে 3টা, AB দুইটা AB হয় আৰু চাফাই কৰ্মচাৰী আছে 3টা পোষ্ট।
আৰু APR আসাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যনত আপোনাৰ আছে কনষ্টেবল মেছেঞ্জাৰ 20টা, কনষ্টেবল ডিছপেচ ৰাইডাৰ আপোনাৰ আছে 14টা, আৰু কনষ্টেবল হেণ্ডিমেন আছে 4টা। নেক্সট আপোনাৰ আছে ফায়াৰ ডিপাৰ্টমেণ্ট, ফায়াৰ এণ্ড এমাৰ্জেঞ্চি ছাৰ্ভিচত আছে আপোনাৰ ড্ৰাইভাৰ আছে 90, ভাল পোষ্ট আছে, বহুত ধুনীয়া পোষ্ট ওলাইছে। আৰু ষ্টেচন অফিচাৰ আছে 6টা পোষ্ট, আৰু স্কোৱাড কমাণ্ডাৰ আছে 5জন, চাফাই কৰ্মচাৰী 5জন, 5টা পোষ্ট আছে, আৰু ড্ৰাইভাৰ অপাৰেটৰ আছে 4টা পোষ্ট আছে। ফৰেষ্ট ডিপাৰ্টমেণ্টতো আছে, একেলগতে আছে গোটেইখিনি। তাত আপোনাৰ ড্ৰাইভাৰ আছে 106টা, ড্ৰাইভাৰ কনষ্টেবল আছে 7টা। নেক্সট আপোনাৰ আছে পেঞ্চন ডিপাৰ্টমেণ্ট, তাত আপোনাৰ এছিষ্টেণ্ট জেইলাৰ আছে, প্ৰিজন ডিপাৰ্টমেণ্ট জেইল ডিপাৰ্টমেণ্টত আছে এছিষ্টেণ্ট জেইলাৰ আছে 39টা, আৰু DGCD আৰু CGHG চাফাই কৰ্মচাৰী তাত আছে, চাফাই কৰ্মচাৰী পোষ্ট আছে 8টা, আৰু সৰ্বমুঠ আছে 2350টা। আৰু চেলাৰী পেকেজবোৰ আপোনালোকে নিশ্চয় জানেই, চৰকাৰী যি হয় পে স্কেল পে আপোনাৰ আহিব 14,000 to 17,000, গ্ৰেড পে আছে 5,600, আৰু SI ABUB এইটো কনষ্টেবলৰ আছিলে, SI ABUBত আছে চেম পে স্কেল আছে 14 to 70,000, আৰু গ্ৰেড পে আছে 8,700, আৰু ষ্টেচন অফিচাৰ, স্কোৱাড কমাণ্ডাৰ, এছিষ্টেণ্ট জেইলাৰ এইবোৰতো আপোনাৰ ABUB SI লগতে চেম হয় 14,000 to 70,000, এণ্ড আপোনাৰ গ্ৰেড পেটো আছে 8,700। কনষ্টেবল, ডিছপেচ, মেছেঞ্জাৰ, হেণ্ডিমেন এইবোৰত আছে 14,000 to 70,000, আৰু গ্ৰেড পে আছে 5,200। একেবাৰে কোৱালিফিকেশ্যনত পোনপ্ৰথমে আপোনালোকক মই জনাই দিওঁ, ইয়াত আপোনালোকে একেবাৰে সহজতে পাব। প্ৰথমটো হৈছে কোৱালিফিকেশ্যন, নেশ্যনেলিটিটো ইণ্ডিয়ান লাগিব, যদি আপোনাৰ ইণ্ডিয়ান হয় তেনেহ'লে কৰিব পাৰিব, আৰু আছামিজ আৰু ষ্টেট লেংগুৱেজ, যদি মানে ধৰক অসমত যি লেংগুৱেজবোৰ চলে ষ্টেট লেংগুৱেজ, মাষ্টলি স্পীক অসমীয়াটো একেবাৰে ফ্লুৱেণ্টলি আৰু শুদ্ধকৈ ক'ব, বুজিব আৰু লিখিব পাৰিব লাগিব। লগতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন এই কাৰ্ডখন থাকিব লাগিব, যদিহে নাই মই আপোনালোকক ভিডিঅ' যোগেদি জনাই দিম বা ভিডিঅ'ত দি দিম কেনেকৈ আপোনালোকে ঘৰতে বহি এক্সেঞ্জ কাৰ্ডখন এপ্লাই কৰি ল'ব পাৰিব। তো আৰু বয়সৰ কথা আহে, বয়সৰ কথাত আপোনাৰ একেবাৰে প্ৰথমতে আহিছে যিটো হয় যিটো কিমান হ'ব লাগিব, যদিহে বয়সটো ইয়াত যিটো বয়স দিছে সেইটো 1 জানুৱাৰী মেনশ্যন কৰা হৈছে, এইটো 2026 চনৰ 1 জানুৱাৰী তাৰিখলৈকেহে বয়সটো, মানে আপোনালোকে ধৰক 18 বছৰ যদি হয় ইমান তাৰিখত 25 বছৰ, ইমান তাৰিখলৈকে 25 বছৰ হ'ব লাগিব। একেবাৰে ABUB কনষ্টেবলত আছে 18 পৰা 25 বছৰ, আৰু আপোনালোকৰ জন্ম হ'ব লাগিব 1 জানুৱাৰী 2001 পৰা, মানে 1ৰ আগত হ'ব নালাগিব, আৰু মানে 1 জানুৱাৰী 2001 পিছত হ'ব লাগিব, আৰু তাৰপিছত 2008 ইফালে হ'ব নালাগিব, মানে সময়সীমাটো তাতেই মিক্স হৈ গৈছে, মানে ডিফাইন কৰি দিছে। নেক্সট আহি গ'ল আপোনাৰ ড্ৰাইভাৰ কাৰণে আপোনাৰ চেম বয়স একেই হয়, 18 পৰা 25 বছৰ। কনষ্টেবলৰ কাৰণেও আপোনাৰ যিটো হয় 40 বছৰলৈকে। ড্ৰাইভাৰ ইন ফৰেষ্ট ডিপাৰ্টমেণ্টত আপোনাৰ 18 পৰা 40 বছৰলৈকে আছে। সাব ইন্সপেক্টৰ কাৰণে আপোনাৰ 20 পৰা 26 বছৰ, আৰু ষ্টেচন কমাণ্ডাৰ 20 পৰা 24 বছৰ। তাৰপিছত আপোনাৰ এছিষ্টেণ্ট জেইলাৰ 21 পৰা 40 বছৰ। সাব ইন্সপেক্টৰ ABUB ইয়াত আছে 20 পৰা 24 বছৰ। নেক্সট আহি গ'ল আপোনাৰ কনষ্টেবল বেটেলিয়ন, তাত আহি গ'ল 18 পৰা 21 বছৰ, আৰু চাফাই কৰ্মচাৰী 18 পৰা 40 বছৰ। তো আপোনালোকে 86ৰ আগত মানে পিছৰখিনি নহ'ব, 86লৈকে যাৰ জন্ম হৈছে 1 জানুৱাৰী 1986ত যাৰ জন্ম হৈছে তেখেতে এইফালে সেইখিনি এপ্লাই কৰিব পাৰিব। আৰু বয়সৰ যিটো ৰেহাই দিছে তাত আছে আপোনাৰ OBC MOBC 3 বছৰ, ST SC ST প্লেইন ST হিলছ এই সকলোতে 5 বছৰ ৰিলেক্সন পাব।
আৰু ইউবি কাৰণে আপোনাক লাগিব ক্লাছ 12 পাছ হাই ছেকেণ্ডেৰী গভৰ্ণমেণ্ট ৰিকগনাইজ যিকোনো গভৰ্ণমেণ্ট ৰিকগনাইজ বৰ্ডৰ পৰা আপোনালোকে পাছ হ'লেই হ'ল আৰু কনষ্টেবল এবিত লাগিব ক্লাছ 10 পাছ সাব ইন্সপেক্টৰৰ কাৰণে গ্ৰেজুৱেট লাগিব সায়েন্স আৰ্টছ কমাৰ্চ যিকোনো এটা ষ্ট্ৰীমৰ হ'লেই হ'ল ষ্টেচন অফিচাৰ BSc লাগিব ষ্টেচন অফিচাৰ আৰু স্কোৱাড কমাণ্ডাৰ BSc ফিজিক্স কেমেষ্ট্ৰি এণ্ড মেথছ হ'ব লাগিব আৰু ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা হ'ব লাগিব সাব ইন্সপেক্টৰৰ কাৰণে আপোনাৰ পুলিচ কমিউনিকেশ্যনৰ কাৰণে BSc ইলেক্ট্ৰনিক্সত থাকিব লাগিব বা 10+2+3 ডিউৰেশ্যন মানে 10th পাছ কৰিলে 2 বছৰ হাই ছেকেণ্ডেৰী আকৌ 3 বছৰ গ্ৰেজুৱেশ্যন এই তিনিটা বস্তু থাকিব লাগিব বা তাৰ সলনি আপোনালোকৰ ইয়াত টেলিকমিউনিকেশ্যনৰ কিবা যদি ডিপ্ল'মা আছে সেইখিনি এপ্লাই কৰিব পাৰিব 3 বছৰ ডিপ্ল'মা থাকিব লাগিব পলিটেকনিক ইন ইলেক্ট্ৰনিক এণ্ড টেলিকমিউনিকেশ্যন or electronic or informative technology or instrument or computer engineering computer science equivalent 2 বছৰৰ কাৰণে আৰু লগতে 2 বছৰ work experience মানে ক'বাত কিবা কাম কৰি থকা এক্সপেৰিয়েন্স এটাও তাত প্ৰয়োজন আছে তাৰ বাহিৰে আপোনাৰ বিটেক হলেও বিটেককে পাৰিব বিটেক তাৰপিছত BE তাৰপিছত ENTC এইবোৰ যিবোৰ কম্পিউটাৰ ৰিলেটেড বা টেকনলজি ৰিলেটেড যিবোৰ গ্ৰেজুৱেশ্যন পোষ্ট আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব ড্ৰাইভাৰৰ কাৰণে মেট্ৰিক পাছ হ'ব লাগিব আৰু LMB বা HMB যিকোনো এটা থাকিলেই তেওঁলোকে এপ্লাই কৰিব পাৰিব চাফাই কৰ্মচাৰীৰ কাৰণে ক্লাছ 6 পাছ হ'ব লাগিব আৰু মেক্সিমাম 12 পাছ হ'ব লাগিব তাৰ গ্ৰেজুৱেশ্যন হ'লে চাফাই কৰ্মচাৰীত এপ্লাই কৰিব নোৱাৰিব ইয়াৰ পিছত হৈ গ'ল আপোনালোকৰ হাইট জেনেৰেলৰ কাৰণে হাইট লাগিব মেলৰ ল'ৰাৰ কাৰণে লাগিব 162.5 cm আৰু ফিমেলৰ কাৰণে 154 SC কাৰণে লাগিব আপোনাৰ 162.5 cm মেল আৰু 154 হাইট ফিমেল STP আৰু ST হিলছৰ কাৰণে লাগিব 160 মেলৰ কাৰণে আৰু 152 ফিমেলৰ কাৰণে তাৰপিছত চেষ্ট আহি গ'ল চেষ্ট আপোনাৰ লাগিব OBC জেনেৰেল MOBC সকলৰ কাৰণে 80 cm লাগিব আৰু এক্সপান্ডেড লাগিব আপোনাৰ 85 cm STP আৰু ST হিলছক SC আৰু ST প্লেনৰ কাৰণে 80 আৰু 80 cm লাগিব নৰ্মেল আৰু এক্সপান্ডেড লাগিব 85 cm আৰু ST হিলছৰ কাৰণে 78 cm লাগিব আৰু 83 cm লাগিব এক্সপান্ডেড আৰু আইসাইট লাগিব 6/6 আৰু নট প্ৰপাৰ দেন পোৰ দেন 6/9 কে তলত নালাগে তাৰ ওপৰত লাগিব 6/7 হলো হ'ব নেক্সট আহি গ'ল আপোনাৰ এপ্লিকেশ্যন ফিজ কোন ধৰণৰ এপ্লাই কৰিব কোতে কোন ধৰণৰ ফিজ দিব নালাগে যদিহে আপোনাৰ নিজে কৰে তেনেহলে একেবাৰে ফ্ৰী আৰু কোনোবা কেফেত গ'লে যেটো অনলাইন কৰা চাৰ্জ হয় হেতুই আপোনালোকে দিব লাগিব তো ইয়াত চৰকাৰৰ কোন ধৰণৰ এক্সামৰ কাৰণে ফিজ দিব নালাগে আৰু ডকুমেন্টছ খিনি কি লাগিব মই ইয়াতে জনাইছো পাসপোৰ্ট সাইজ ফটোগ্ৰাফ সিগনেচাৰ আৰু পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব 450 KB সিগনেচাৰ লাগিব 100 KB এজ প্ৰুফ যে আপোনাৰ বাৰ্থ প্ৰুফ জন্মৰ প্ৰমাণপত্ৰ যিকোনো দিবলেই হ'ব ধৰক মেট্ৰিক পাছ দিব পাৰে পেন কাৰ্ড দিব পাৰে আধাৰ কাৰ্ডটো ব্যৱহাৰ কৰিব বা মেইনলি বেসিক্যালি এডমিট আৰু বাৰ্থ সাৰ্টিফিকেটখন দিলে ভাল হয় আৰু ইয়াত লাগিব 200 KB কাষ্ট সাৰ্টিফিকেটখন লাগিব আপোনাৰ 200 KB আৰু সকলোকে PDFত দিব ফটো আৰু সিগনেচাৰ লাগিব JPG বা PNG থব লাগিব আৰু বাকি ডকুমেন্টছ খিনি যিখিনি এজ প্ৰুফ আছে এমপ্লয়মেন্ট এক্সচেঞ্জ এবোৰ 200 KB লাগিব মাৰ্কশিট 200 KB পাছ সাৰ্টিফিকেট খিনি 200 KB আৰু এই গুটেখিনি PDFত লাগিব তো আপোনালোকে মই ভাবো গুটে ইনফৰমেশন খিনি ইয়াত মই দি দিলো আৰু লগতে 16 ডিসেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু কেনেকৈ এপ্লাই কৰিব লাগিব বাকি ডিটেইলছ খিনি মই আপোনাক জনাই আছো তো আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাই থাকিব আৰু আগৰ নতুন বেলেগ ভিডিওবোৰ চাই থাকিব যাতে আপোনালোকক এই ভিডিওটো অলপ সহায় হৈ যায় আপোনালোকৰ এপ্লাই কৰোতে কেনেকৈ এপ্লাই কৰিব তাৰ ডিটেইলছ ভিডিওখিনি মই আপোনালোকক দি দিম
আপোনালোকে ইউটিউবত ছাবস্ক্ৰাইব কৰি ল'ব আৰু ফেচবুকত ফ'ল' কৰি ল'ব, যাতে আপোনালোকৰ কোনো ধৰণৰ ইনফৰ্মেশ্যন মিছ হৈ নাযায়। ধন্যবাদ। আকৌ আহি আছোঁ।